যোৱা লকডাউনটোত মোৰ কেইবাটাও নতুন হবি মই নিজে বিচাৰি উলিয়ালোঁ কাৰণ আগতে গম পোৱা নাছিলোঁ যে মোৰো এনেকৈ ফুল চুল সজোৱা ফুল কালেক্ট কৰাৰ চখ আছিল নতুনকৈ হোৱা চখ বুলিয়েই ক'ব লাগিব এইটো এতিয়া মই এইবিলাক কৰি ভাল পাওঁ আৰু ভাল পোৱাৰ ভিতৰত হৈছে এতিয়া মই পুৰণা বটল চটল থাকিলে এইবিলাক পেইণ্ট কৰোঁ পেইণ্ট কৰি পেলাই মোৰ ঘৰটো অলপ ডেক'ৰেট কৰোঁ ক্ৰাফটিং কৰোঁ আৰু এটা বস্তু নতুনকৈ কৰিব লৈছোঁ সেইটো হৈছে এটা বাস্কেট বনাওঁ বাস্কেটটো হৈছে ৰূপৰ এইটো দেখিছে যিটো আমাৰ ৰছী দি বনাওঁ আৰু এইটো দি আপোনালোকে নিজৰ পুৰণা ফুলৰ টাববিলাক তাত আপোনালোকে ভৰাই থ'ব পাৰে ধুনীয়া লাগে দেখিবলৈ আৰু এইবিলাক অনলাইন কিনিলে বহুত বেছি দাম পৰে এইবিলাক ঘৰত বনালে বহুতেই কম খৰচত হয় আৰু আজি সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ এই ৰ'প বাস্কেটটো কেনেকৈ মই বনালোঁ এই বাস্কেটটো বনাবলৈ প্ৰথমতে মই যিটো টাবৰ কাৰণে বনাম সেই টাবটো মই এখন কাগজৰ ওপৰত থৈ পেলাই টাবৰ তলৰ যিটো চাৰ্কেল সেইটো বনাই লৈছোঁ সেইটো জোখত মই এটা পেনেদি এখন কাগজত বনাই লৈছোঁ আৰু বনাই পেলাই এটা ৰাউণ্ড কাটি লৈছোঁ কাটি পেলাই এতিয়া মই এইটো কটন ৰ'প লৈছোঁ আপোনালোকে এইটোতকৈ শকতটো ল'লে বেছি ভাল হয় মই নাপালোঁ দোকানত বিচাৰি পেলাই শকতটো ল'লে অতি সোনকালে হয় কামটো এইটো ৰ'প আপোনালোকৰ এটা হেৰিত 20 টকামানকৈ পৰে বেছি নহয় আৰু এই ৰ'পটো লৈ পেলাই এনেকৈ গ্লু গান এটা আপোনালোকক লাগিব গ্লু গানটোৱেদি প্ৰথমতে তাৰ আগটো এনেকৈ মই ৰাউণ্ড কৰি পেলাই এনেকৈ জইন কৰি লওঁ যাতে মানে আগটো ওলাই নাহে দেখিছে যিটো কইল টাইপৰ আমি বনাই ল'ম এটা একেবাৰে সহজ আপোনালোকে যেতিয়া কইলটো বনাই ল'ব বনাই লোৱাৰ পাছত আপোনালোকে গ্লু গানৰ সহায় দি ৰ'পটোৰ কিনাৰে কিনাৰে গ্লু গান লগাই ৰছীডাল আপোনালোকে তাত চিপকাই গৈ থাকিলেই হ'ল পূৰা ৰাউণ্ড ৰাউণ্ডকৈ এনেকৈ আপোনালোকে বনাই বনাই গৈ থাকক আৰু লুজ হ'ব নিদিব বস্তুটো পূৰা গ্লু গানটো দি আপোনালোকে চিপকাই গৈ থাকিব অলপ ধৈৰ্যৰ প্ৰয়োজন হ'ব কিন্তু বস্তুটো বহুত ধুনীয়া হয় দেখিবলৈ এয়া চাওক মোৰ কইলটো ডাঙৰ হৈ হৈ গৈ আছে আৰু এইটো উপায় দি আপোনালোকে নিজৰ ঘৰত পৰা ফ্ল'ৰত পৰা মেটো বনাব পাৰে বহুত বস্তু বনাব পাৰি এনেকৈ মই পিছতো যদি আপোনালোকে বিচাৰে মই দেখাম বাৰু মোৰ কইলটো অলমষ্ট হৈয়ে গৈছে কিন্তু তাতকৈ মই অকণমান ডাঙৰ কৰিম কাৰণ অকণমান ডাঙৰ কৰি পেলাই মই ছাইডকেইটা তেতিয়া উঠাবলৈ ভাল হয় এয়া দেখিছে মই কেনেকৈ উঠাই দিছোঁ ছাইডকেইটা আৰু ছাইডকেইটা উঠাই পেলাই আপোনালোকে গ্লু গানটো ৰছীডালৰ ওপৰে ওপৰে লগাব ছাইডৰ ফালে নহয় ওপৰত লগাই বাস্কেটটো উঠাই উঠাই গৈ থাকিব ওপৰলৈ একেবাৰে টান নহয় কৰি চালে গম পাব এতিয়া মই গ্লু গানটো ৰছীডালৰ ওপৰৰ ফালে লগাম চাওক মই ৰছীডালৰ ওপৰৰ ফালে লগাইছোঁ যাতে বস্তুটো এতিয়া ওপৰৰ ফালে আমি আনি থাকিব পাৰোঁ সেয়া চাওক মোৰ বাস্কেট ৰেডি হৈছে ওপৰৰখিনি ইমান বেছি দেৰি নালাগে জাষ্ট আপোনালোকে ওপৰৰ ফালে গ্লুটো লগাই চিপকাই গৈ থাকিলে হ'ল আৰু এটা কথা কৈছোঁ ৰছীডাল অলপ শকত হ'লে আৰু সোনকালে হয় বস্তুটো মোৰডাল অলপ ক্ষীণ মই নাপালোঁ কাৰণে দেখিছে যথেষ্ট ডাঙৰেই হৈছে আৰু এইফালে এইটো চাওক আৰু অকণমান মাজতে প্লেং নিচিনা হয় সেইকেইটা আপোনালোকে ফেভিকল দি চিপকাব পাৰে আৰু এইটো মই এতিয়া অকণমান ডেক'ৰেট কৰিম যিকোনো ঘৰত থকা বস্তু দি লাইক মই যেনেকুৱাকৈ এইটো বাস্কেট তেনেকুৱাকৈ মই এক বাস্কেট মই ৰেডি কৰিছোঁ এইটো বাস্কেটটো মই এনেকৈ বনাই ৰেল্ছ দি চিপকাইছোঁ এইকেইটা মই উলেন ঊল দি পেলাই এইকেইটা বনাইছোঁ চ' এনেকৈ মই এইটো এটা ডেক'ৰেট কৰিম তো আহকচোন
তো এইটো ডেক'ৰেট কৰিবলৈ মই লৈছোঁ এটা পুৰণা পাৰি যিটো চুৰ্ণি এখনত আছিলে আপোনালোকে যিকোনো বস্তু দি ডেক'ৰেট কৰিব পাৰে এইটো বগা বাস্কেট যেতিয়া যিকোনো বস্তু লগাই দিলে ধুনীয়া লাগে দেখিবলৈ আপোনালোকে বিভিন্ন ধৰণৰ পুৰণা কাপোৰ কাটি পেলাইও তাত শ্বেপ দি পেলাই লগাই দিব পাৰে আৰু এতিয়া মই বনাম টাজেল বনাবলৈ মই এইটো ৰেড কালাৰ থ্ৰেড মই কিনি আনিছোঁ অলপ চাইনিং থ্ৰেড এটা পাই যে আৰু সেইটো মই এতিয়া এখন ডাঠ কাগজত এনেকৈ পুৰা মেৰিয়াই ল'ম মেৰিয়াই পেলাই যিমান ডাঙৰ আপোনালোকৰ টাজেল লাগে সেনেকৈ আপোনালোকে বনাব পাৰে বনাই পেলাই এনেকৈ বনাই আপোনালোকে ডাঠ কাগজৰ পৰা যিটো ৰোল কৰিলোঁ আমি সেইটো তাৰ পৰা উলিয়াই আনিব লাগিব উলিয়াই আনি পেলাই আগটো সেই ৰছীয়েদি বান্ধি দিব লাগিব দেখিছে মই উলিয়াইছোঁ ডাঠ কাগজ টুকুৰাৰ পৰা আৰু তাৰপিছত আমি আগটো বান্ধি দিব লাগিব বান্ধি পেলাই তলৰ যিখিনি ৰছী থাকে সেইখিনি আমি কেঁচি দি কাটি দিব লাগিব যেতিয়া আমাৰ টাজেলটো ৰেডি হৈ যাব এতিয়া মই এইটো গ্লু গানেদি চিপকাই দিলোঁ এনেকৈ মই 3টামান আৰু বনাই পিছত লগাই দিম আপোনালোকে এইটো ঊলেদিও বনাব পাৰে ঊলেদি বনালে এনেকুৱা ধৰণৰ হ'ব আৰু এতিয়া মোৰ বাস্কেটটো দৰকাৰ হ'ব দুটা হেণ্ডেল যিডাল নিদিলে ভাল নালাগিব বাস্কেটটো দেখিবলৈ এয়া চাওক মই দুডাল ৰছী এনেকৈ কাটি লৈছোঁ সমান জোখত আৰু সেইকেইডালো মই এনেকৈ গ্লু গান লগাই পেলাই তাত চিপকাই দিম বিভিন্ন ধৰণৰ বস্তু আপোনালোকে ইয়াত লগাই দিব পাৰে ধুনীয়া লাগিবলৈ আৰু এইটো আপোনালোকে এজ এ লণ্ড্ৰি বেগো ইউজ কৰিব পাৰে ডাঙৰকৈ বনাই পেলাই ফাইনেলি মোৰ ৰোপ বাস্কেট ৰেডি কেনেকুৱা লাগিছে আপোনালোকৰ জনাব নাপাহৰিব আৰু যদি ভাল লাগিছে লাইক এটা কৰিব বুলি আশা কৰিলোঁ আৰু যদি আপোনালোকেও এনেকৈ বনাই মোক কমেণ্ট কৰি লিখিব আৰু এইটো আপোনালোকে ফুল সজাব পাৰে আৰ্টিফিচিয়েল ফ্লাৱাৰো ৰাখিব পাৰে এজ এ কছমেটিক বস্তু ৰাখিব পাৰে বিভিন্ন ধৰণৰ আৰু দেখিবলৈ চব কিমান ধুনীয়া লাগিছে আৰু ডাঙৰ ডাঙৰকৈও এনেকৈ বনাব পাৰে আৰু বনাই পেলাই মোক জনাব নিশ্চয় নাপাহৰিব আৰু যদি মোৰ চেনেলটো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ